সকলে পবিত্ৰ মানে শ্বেয়াৰ এটা কৰক আৰু সম্পূৰ্ণ ভিডিঅ'টো চাওক, কিয়নো এই যি সাপটো দেখিছে, যি কলিফেটি সাপটো দেখিছে, আমাৰ গাঁৱৰে এটা শিৱ মন্দিৰত আপোনালোকে কেনেকৈ মন্দিৰ ভাগলৈ সাপটো গৈ আছে আপোনালোকে চাওক। আপোনালোকৰ যি বিশ্বাস নহয় সম্পূৰ্ণ ভিডিঅ'টো চাওক, যে শিৱ ভক্তসকলে সম্পূৰ্ণ পবিত্ৰ মানে চাওক, ভিডিঅ'টো সম্পূৰ্ণ ধুনীয়াকৈ চাওক। সাপটো কি ধুনীয়াকৈ গৈ আছে এটা নিৰ্দিষ্ট জেগালৈ, প্ৰায় আহি থাকে সাপটো। চাওক আপোনালোকে কি ধুনীয়াকৈ শিৱ মন্দিৰ ভাগত, কি ধুনীয়াকৈ মন্দিৰ ভাগলৈ যাব আপোনালোকে চাওক, প্ৰায় আহি থাকে এই শিৱ মন্দিৰটোলৈ এই সাপটো। আৰু আপোনালোকে চাওক ফুটা বিচাৰি আছে তেওঁ সোমাবলৈ, আৰু কি ধুনীয়াকৈ তেওঁ কলৈ যাব, কি ধুনীয়াকৈ যায় চাই থাকক আপোনালোকে। পবিত্ৰ মানে পাৰিলে শ্বেয়াৰ এটা কৰি দিয়ক, যাতে শিৱ ভক্তসকলে দেখিবলৈ পায়, কাৰণ শিৱ অন্য এটা অৱতাৰ হয়, যি আপোনাৰ সৰ্প হয়, সৰ্পই তেওঁ মেইন হয়, গোটেই গাতে সৰ্প থাকে শিৱৰ। গতিকে চাওক কি ধুনীয়াকৈ গৈছে দেখিছেনে মন্দিৰ ভাগলৈ, কি ধুনীয়াকৈ যায় মন্দিৰ ভাগত জিৰণি লৈছেগৈ তেওঁ। গতিকে সকলোৱে পবিত্ৰ মানে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। যদি আপোনাৰ শিৱ ভক্ত হয় তেতিয়াহ'লে আপোনাৰ নিশ্চয় মনোকামনা সিদ্ধি হ'ব, আপুনি যদি ভক্তি কৰে। গতিকে মেইন নিজৰ বিশ্বাসটোৱে মেইন।